চৰকাৰী স্কুটি নামত ছাত্ৰ ছাত্ৰীৰ পৰা ধন দাবী আৰক্ষী থানা পালেগৈ দেৰগাঁও 2 ছাত্ৰী বাণীকান্ত কাকতি আঁচনি 2023 বৰ্ষৰ অধীনত মেধা সম্পন্ন ছাত্ৰীসকলৰ বাবে চৰকাৰে প্ৰদান কৰা স্কুটি প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ স্কুটি আনিবলৈ যোৱা ছাত্ৰীক ফোনযোগে কোনো দুৰ্বৃত্তই প্ৰলোভনেৰে ধন হৰলুকি কৰাৰ অভিযোগ উপস্থিত ভুক্তভোগী ছাত্ৰীগৰাকী দেৰগাঁৱৰ বহু সংখ্যক ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে আৰু কোনো দুৰ্বৃত্তই ছাত্ৰীগৰাকীৰ পৰা অনলাইন যোগে 2500 টকাকৈ সংগ্ৰহ কৰিলে ধন চৰকাৰী আঁচনিৰ নামত কোনো দুৰ্বৃত্তক ধন আদায় দি স্কুটি সংগ্ৰহ কৰাৰ পৰিৱৰ্তে অৱশেষত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী এই 2 ছাত্ৰী দেৰগাঁৱত সংঘটিত হৈছে এই ঘটনা দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ 2 ছাত্ৰী হিমাদ্ৰী বৰঠাকুৰ আৰু চুম্পী চেতিয়া বিষয় সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত ন্যায় বিচাৰি দাখিল কৰিছে এতিয়া এজাহাৰ ছাত্ৰীগৰাকীৰ ওপৰত আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব নমস্কাৰ মোৰ নাম শ্ৰীমতী হিমাদ্ৰী বৰঠাকুৰ মই বৰ্তমান কমলদুৱাৰা মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী ভূগোল বিজ্ঞান বিভাগৰ মোৰ লগত যিহেতু যোৱা 7 তাৰিখে উচ্চতৰ মাধ্যমিক পৰীক্ষাত মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ল'ৰাসকলক 75% আৰু ছোৱালীসকলক 70%ত স্কুটি দিম বুলি কৈছিলে আৰু 7 তাৰিখে যেহেতু 6 তাৰিখে মোলৈ ফোন আহিলে বোলে তোমালৈ স্কুটিৰ কাৰণে ডকুমেণ্টছখিনি 7 তাৰিখে দিবলৈ আহিবা গ'লোঁ আমি গোলাঘাটলৈ তাৰপিছত ফোন কৰিছিলে ডিলাৰৰ পৰা কৈছিলে মই ডিলাৰৰ পৰা কৈছোঁ তাৰপৰা ক'লে 4-5 দিনৰ পাছত আকৌ মোলৈ ফোন এটা আহিলে ক'লে তোমাৰ স্কুটি ডেলিভাৰ হ'ব কাইলৈ গ'লোঁ আমি গৈ আছোঁ 1 বজাৰ ভিতৰত পাবলৈ ক'লে গৈ পেলাই আধা ৰাস্তাত আছিলোঁ 1 বজালৈ 10-15 মিনিট আছিলে সেই সময়তে মোলৈ এটা ফোন কল আহিলে ফোন কলটো আহোঁতে ক'লে হিমাদ্ৰী বৰঠাকুৰ হয়নে মই ক'লোঁ হয় তোমাৰ স্কুটিখনৰ কাৰণে হাফ কিট হয় তোমাৰ 2500 টকা হৈছিলে মই ক'লোঁ হয় যদি স্কুটিখন তুমি পাবা আমাক এটা ৰিচিপ্ট দিয়া হ'ব তুমি সেই ৰিচিপ্টটো দিলেহে স্কুটিখন পাবা মই ক'লোঁ ঠিক আছে হ'ব তুমি এতিয়া এই নাম্বাৰটোতে গুগল পে' কৰিব লাগিব 2500 টকাটো আৰু স্ক্ৰীনশ্বট এটা দিব লাগিব মই ক'লোঁ মোৰ ওচৰত গুগল পে' নাই মই ভিনদ'পাক দি দিওঁ কিন্তু মোক ভিনদ'ই কৈছিলে নালাগে ইয়াৰ পৰা দিবলৈ আমি এতিয়া পামগৈ কিন্তু মই ক'লোঁ মই নহ'লে স্কুটিখন নাপাম দি দিয়ক আপুনি তাৰপিছতে দিলে ভিনদ'ই স্ক্ৰীনশ্বটটো মোৰ ফোনৰ পৰা দি দিলোঁ তাৰপিছতে মই ফোন উল্টাই মাৰিছোঁ মই ভাবিছোঁ দিব কিন্তু তাৰপিছতে ফোনটো নধৰে এবাৰ তেওঁলোকৰ ফালৰ পৰা ফোন এটা আহিলে কিন্তু মিছ কল হ'ল উল্টাই কৰিছোঁ নধৰিলে মানে আমাৰ বহুত কেইজনী ছোৱালীলৈ এনেকৈ ফোন আহিছে প্ৰায় 30-40 জনী মানলৈকে ফোন আহিছে আৰু এজন ডিলাৰৰ পৰা কৈছোঁ বুলি কৈছে হিৰো ডিলাৰৰ পৰা হোণ্ডা স্কুটি ডিলাৰ গোলাঘাট হিৰো ডিলাৰৰ পৰা ফোন কৰিছোঁ বুলি কৈছিলে 2500 টকা মই হাফ কিট লগাইছিলোঁ বহুতলৈ ফোন আহিছিলে তেনেকৈ কিন্তু তেহেঁতে নিদিলে গুগল পে' নাই বুলি ক'লে কিছুমানে গালিও দিলে এটালৈ মানে কিছুমানক 1:30 মানতো ফোন কৰিছে মানে 2টা বজাতো কিছুমানলৈ ফোন কৰিছে মানে সময় ঠিকনা নাই যোৱা 7 তাৰিখে আৰু মোৰ লগৰ এজনীৰ পৰা 2000 টকা লৈছে ক'লে কি তাইক পৰ্টেলত লিংক এটা দি দিয়া হ'ব তুমি সেই পৰ্টেলটোত গৈ এতিয়াই যোৱা নহ'লে তোমাৰ স্কুটিখন কেঞ্চেল হৈ যাব এইটো ডিলাৰৰ লগতে লিংক থাকিব বুলি ভাবিছোঁ কাৰণ আমি মোৰ নামৰ পৰ্যন্ত আৰু সদিনাখন যে দিব টাইম টেবুললৈকে কেনেকৈ গম পাব সেইটো যাতে দুখীক মানে কঠোৰ শাস্তি দিয়ক যাতে মোৰ লেখীয়া আৰু কেইবাজনী ছোৱালী হ'ব নালাগে যাতে এনেকুৱা ভুৱা মানে বাতৰিবিলাকক ধৰিব লাগে এনেকৈ যাতে আৰু মোৰ লেখীয়া যাতে হ'ব নালাগে গুগল পে' যাতে কোনেও নকৰে মই মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰোঁ এই ভুৱা বাতৰিবোৰ যাতে বন্ধ কৰিব লাগে মই এই সপ্তাহতে মই দিনটো পোৱা নাই মই খুলখালিজানীৰ লগত স্কুটি আনিবলৈ গৈছিলোঁ তেনেকুৱাতে খুলখালিজানীৰ এটা ফোন কল আহে তাই কয় তাই ফোনটো ৰিচিভ কৰাৰ পিছত তাই কয় ডিলাৰৰ মানুহ বুলি কৈ তাইক ফোন কৰে যে আপুনি 2500 টকা দিব লাগিব 2500 টকা দিলে আপোনাৰ স্কুটিখন পাব নহ'লে দেৰি হৈ গ'লে কিন্তু আমাৰ কাউণ্টাৰ বন্ধ হৈ যাব তেনেকৈ ক'লত মই খুলখালিজানীক মানা কৰিছিলোঁ যে পইচাটো দিব নালাগে আমি ডিলাৰ গৈ পেলাই দিম তেওঁ ফোনটো কাটি আকৌ ৰিপিট কল কৰি কয় যে 2500 টকাটো দিয়ক আমি এটা কুপন দি আছোঁ নহ'লে আপোনাৰ স্কুটিখন নাপাব তাৰপিছত মোৰ ফোনপে' আছিলে মই ফোনপে'ৰ পৰা 2500 টকা অনলাইন কৰিলোঁ অনলাইন কৰাৰ পিছত তেওঁৰ
স্ক্ৰীনশ্বটটো বিচাৰিছিলে। স্ক্ৰীনশ্বটটো মই দি দিলোঁ। দি দিয়াৰ পিছত তেওঁ অ'কে বুলি দিলে। আমি গৈ ডিলাৰ পালোঁগৈ। ডিলাৰ পোৱাৰ পিছত আমি সেই স্ক্ৰীনশ্বটটো দেখাইছিলোঁ। দেখুওৱাৰ লগে লগে ডিলাৰৰ যিসকল সদস্য আছিলে, যিসকলে ৰিচিভ কৰে, তেওঁলোকে ক'লে বোলে এইটো আমাৰ নহয়। এতিয়া মই এটা প্ৰশ্ন কৰিছিলোঁ যে এই নাম্বাৰবোৰ কেনেকৈ পাইছিলে, কাৰণ 40জন এদিনত 40জনকৈ ষ্টুডেণ্টক স্কুটি দিছিলে, তাৰে 30জনক কল কৰিছে। তেতিয়া ডিলাৰে ক'লে আমি এইবিলাক নাজানো। এইটো চৰকাৰৰ গাফিলতি বুলি নহয়, কিন্তু এটা ডিলাৰৰ যে কিবা এটা লিংক আছে সেইটোহে মই ক'ব বিচাৰিছোঁ। কাৰণ এজনী বহুত দুখীয়া ছোৱালী আছিলে, মোৰ ফুলখালিজনীৰ লগৰ, তাইৰ অথচ দেউতাকো নাই। তাইও 2000 টকা অনলাইন কৰিলে, ধুনীয়াকৈ কৰি দিছে। তাৰপিছত মই ক'লোঁ যে এতিয়া ইয়াত পে'মেণ্ট তুমি কৰিব নালাগে। তেতিয়া ডিলাৰৰ যিসকল লোক আছিলে ক'লে বোলে ইয়াত কৰিবই লাগিব। তেতিয়া তাই ছোৱালীজনী কান্দি গৈছে। তাইৰ নাম আছিলে চিম্পী, উপাধিটো মই পাহৰি গৈছোঁ। চিম্পী, তাইৰ নামটো চিম্পী। তাই লাষ্টত আকৌ ভিনিয়েকৰ পৰা টকা 2000 লৈ স্কুটিখন লৈ আহিছে। আৰু ইয়াতো আৰু এটা কথা আছে, চৰকাৰে গোটেইখন আপোনাৰ বিনামূলীয়াকৈ দিছিলে, কিন্তু ইয়াত ফুল কিট আৰু হাফ কিট নামৰ কিবা এটা বনাইছে দেই। ফুল কিটত একো নাই, ছিট কভাৰটো আছে। তাৰপিছত ছোৱালীজনীয়ে পইচা দিলে। দিয়াৰ পিছত আৰু তাৰ বাহিৰে আমাক ক'বলগীয়া একো নাই, যাতে এই ফ্ৰডবিলাকৰ পৰা আমাক সকলো ছাত্ৰ ছাত্ৰীক বচায়। মই মোৰ বক্তব্য। দেৰগাঁৱৰ পৰা হেমন্ত বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।